নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল এনবি এডুটেক চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা টপিক ডিসকাস কৰিব গৈ আছোঁ। টপিক হৈছে গুৱাহাটী হাইকোৰ্টৰ যি পোষ্ট ওলাইছিলে JW অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। সো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে 2023 আৰু এইবাৰ সিলেবাছত কেনেকুৱা প্যাটাৰ্ন দিছে কিমান মাৰ্কস সেইখিনি ডিসকাস কৰিম, লগতে মডেল কোৱেশ্চন কেইটামান ডিসকাস কৰিম। আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ সুবিধা হ'ব। আৰু এজ ইট ইজ কেনেকুৱা কমন আহিব বা নাহে সেই ক্ষেত্ৰত যদিও আমি সঠিককৈ একো ক'ব নোৱাৰিম, তথাপি এটা প্যাটাৰ্ন প্লাছ সম্ভাৱ্য প্ৰশ্নোত্তৰ কিছুমান সলভ কৰাৰ চেষ্টা কৰিম। সো প্ৰথমতে আমি আহোঁ সিলেবাস কি আছে। এবাৰ জেনাৰেল ইংলিছ 50 মাৰ্কছৰ আছে বন্ধু বান্ধৱীসকল তথা ছাত্ৰ ছাত্ৰীসকল, আৰু জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ 30 মাৰ্কছৰ আছে, আৰু জেনাৰেল এপ্টিটিউড 20 মাৰ্কছ। আৰু অফিচিয়েল লেংগুৱেজ অফ দি ষ্টেট অফ আছাম তাৰমানে অসমীয়া জানিব লাগিব 20 মাৰ্কছ, আৰু 20 মাৰ্কছ উইল বি কোৱালিফাইং ইন নেচাৰ, এইটো কোৱালিফাই কৰিলেই হ'ব। ঠিক আছে। আৰু শ্বৰ্ট লিষ্টেড কৰিম বুলি কৈছে, শ্বৰ্ট লিষ্টেড 1:5 ৰেচিঅ'ত কৰিব। তাৰপিছত ষ্টেজ 2 কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে মাতিব, আৰু কম্পিউটাৰ স্কিল টেষ্টত কম্পিউটাৰ টাইপিং টেষ্ট হ'ব, টাইপিং ইন টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ, সেইটো 20 মাৰ্কছৰ থাকিব, প্লাছ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট, MS ৱৰ্ড বা ধৰক তেনেকুৱা বিভিন্ন ধৰণৰ ছফ্টৱেৰ দিব পাৰে। আৰু ষ্টেজ 3 হ'ব ভাইবা ভইচ। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। সো প্ৰথমতে আহোঁ আমি ইংলিছৰ কুৱেশ্যন এনচাৰ যি 2023 আছিলে আমি সলভ কৰিব চেষ্টা কৰিম। লগতে মই এটা বস্তু প্ৰিপেয়াৰ কৰিছোঁ আপোনালোকৰ কাৰণে, সেইটো হৈছে মডেল কুৱেশ্যনছ উইথ সলিউশ্যন জেনাৰেল এপ্টিটিউড। সেইখিনি আমি পুনৰ ডিছকাছ কৰিম। জেনাৰেল এপ্টিটিউডত কেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আগতে আহে, টাইপহে আমি দেখাম বন্ধু বান্ধৱীসকল। আৰু এজ ইট ইজ এইটোৱে কুৱেশ্যন আহিব বা এইটোৱে পেটাৰ্ণত আহিব বুলি কথা নাই, বাট কেনেকুৱা ধৰণৰ আহিব পাৰে, লাইক নাম্বাৰ চিৰিজ, চিম্প্লিফিকেশ্যন, পাৰ্চেণ্টেজ, এভাৰেজ, প্ৰফিট এণ্ড লছ, টাইম এণ্ড ৱৰ্ক, টাইম স্পীড ডিষ্টেঞ্চ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, চিম্পল ইণ্টাৰেষ্ট, প্ৰব্লেম অফ এজেছ, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, লজিকেল ৰিজনিং, ব্লাড ৰিলেশ্যনছ, কোডিং ডিকোডিং, ডিৰেকশ্যনছ, পাজল টেষ্ট, কেলেণ্ডাৰ, ক্লক, ভেন ডায়েগ্ৰামছ, মিছেলেনিয়াছ, এইখিনি আমি সমান্তৰালকৈ নেক্সট আকৌ আলোচনা কৰিম। আজি ইংৰাজীৰ কুৱেশ্যন এনচাৰলৈ আহোঁ। সো 2023 কি আছিলে, মই 15টা কুৱেশ্যন এনচাৰ আজি কৰিব চাম। চাওক, ইন ইচ অফ দ্য ফলোইং চেণ্টেন্সেছ ওৱান ৱৰ্ড হেজ বিন ইটালিচাইজড। আণ্ডাৰ ইচ চেণ্টেন্স 4 alternative words marked A to D are given. Select from these alternatives the word that conveys more or less the same meaning as the italicized word in the sentence. ইয়াত কৈছে KPS Gill has made a dossier of all those who had links with terrorists in Punjab. So dossier এই শব্দৰ অৰ্থ সমসাময়িক হিচাপে বা তাৰ ওচৰকে অৰ্থ প্ৰকাশ পোৱাকৈ কোনটো শব্দ আছে সেইটো আমি উলিয়াব লাগে, নহয় জানো? এতিয়া ইয়াৰ ৰেকৰ্ড অৰ ফাইল হ'ব এনচাৰ। ডজিয়াৰ মানে তথ্য পাতি সংগ্ৰহ কৰা এটা। ডজিয়াৰৰ অৰ্থ হৈছে কোনো ব্যক্তি বা বিষয় সম্পৰ্কে সংগ্ৰহিত বিস্তৃত নথিপত্ৰৰ সংগ্ৰহ। গতিকে ইয়াত যি কৈছে যে KPL গিলে পাঞ্জাৱত সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকা লোকসকলৰ ওপৰত এখন নথিপত্ৰ তাৰমানে ডজিয়াৰ বনাইছে। গতিকে ইয়াৰ এনচাৰ হ'ব ৰেকৰ্ড অৰ ফাইল। ছেকেণ্ড আছে হি হেজ বিকাম এ মিলিয়নাৰ বাই ডেভিয়াছ মিনছ। ডেভিয়াছ মানে কি হয়? ডেভিয়াছ মানে কুটিল, অসৎ বা চতুৰচালীয়া পথ ব্যৱহাৰ কৰা। গতিকে ইয়াত 4টা ৱৰ্ড আছে, হাৰ্ড ৱৰ্ক, ডিছঅনেষ্ট, স্কিলফুল, নেভাৰ এণ্ডিং। নেভাৰ এণ্ডিঙো নহ'ব, হাৰ্ড ৱৰ্কো নহ'ব, নহয় জানো? স্কিলফুলো নহ'ব। গতিকে অৰ্থ কি হ'ব? ডিছঅনেষ্ট। ঠিক তেনেকৈ 3 নম্বৰত আছে আই বিচিজ ইউ টু স্পীক ফ্ৰেংকলি এবাউট মাই পাৰফৰ্মেঞ্চ। ঠিক আছে, মানে বিচিজ মানে কি? কাতৰ অনুৰোধ বা মানে ধৰক বিনীতভাৱে কিবা এটা জনোৱা বা প্ৰাৰ্থনা কৰাৰ টাইপ। গতিকে ইয়াৰ 4টা এনচাৰত কি হ'ব? টু আস্ক আৰ্নেষ্টলি, টু বি চিয়'ৰ, এক্সপেক্ট, টু হোপো নহয়, এক্সপেক্টো নহয়, টু বি চিয়'ৰো নহয়। গতিকে আমি গম পাম যে টু আস্ক আৰ্নেষ্টলি হ'ব এনচাৰ, নহয় জানো? তো নেক্সট আছে সুনীলছ ভোকেশ্যন ইজ বোথ পেয়িং এণ্ড প্লিজেণ্ট। এইখিনিতে এটি কথা কওঁ বন্ধু বান্ধৱীসকল, প্ৰনাউন্সিয়েশ্যন বা কিছুমান শব্দৰ অৰ্থ হয়তো বিভিন্ন চ'ৰ্চে যদি এইখিনি যুগুত কৰা হৈছে, হয়তো 2-এটা যদি ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, নিশ্চয় ইন ফিউচাৰ শুধৰোৱাৰ চেষ্টা কৰা হ'ব। এতিয়া আছে ভোকেশ্যন। ভোকেশ্যন মানে কি? জেনেৰেলি পেচা বা জীৱিকাৰ ক্ষেত্ৰ বুজায়, নহয় জানো? গতিকে ইয়াৰ এনচাৰ কি হ'ব? অকুপেশ্যন। ঠিক আছে, হলিডেও নহয়, বিজনেছো নহয়, এটিটিউডো নহয়, গতিকে অকুপেশ্যন হ'ব। ঠিক তেনেকৈ মিষ্টাৰ তিৱাৰী হেড circumvented Mr. Pandey and his driver on the way to the airport.
এতিয়া মিষ্টাৰ তিৱাৰী বিমানবন্দৰৰ পথে মিষ্টাৰ পাণ্ডে আৰু তেওঁৰ ড্ৰাইভাৰক কৌশলেৰে এৰি গ'ল তাৰমানে পথত গতিকে চাৰ্কুমভেণ্ট মানে কৌশলেৰে এৰি যোৱা চ' টু ইভেইট নহয় জানো ইভেইট টু ডিচিভো নহ'ব ফ'ল'ড নহ'ব টু ৱাচ ছিক্ৰেটলিও নহ'ব গতিকে ইভেইট এনচাৰ কাৰেক্ট ঠিক এতিয়া ইয়াত কৈছে নেক্সট ইন ইচ অফ দ্য ফলোয়িং কুৱেশ্যনছ 3 words are different meaning of a certain word are given that are different meanings of a certain word are given select the word from the answer choices mark A to D given under each set of words তাৰমানে ইয়াত এটা এনেকুৱা এটা শব্দ আছে যাৰ অৰ্থ তিনিটাৰ লগতে মোটামুটি খাপ খায় মিলি যায় চ' অপজিট কনফ্লিক্টিং ৰিভাৰ্ছ তাৰমানে ডাবলো নহ'ব মেটছো নহ'ব মেচো নহ'ব অপ'জিট হ'ব এনচাৰ ঠিক আছে ঠিক তেনেকৈ কেবিনেট কাপবৰ্ড ড্ৰেচাৰ ইয়াত কুশ্যন নহ'ব ব্ৰেকফাষ্টটো নহ'ব ঠিক আছে গতিকে এনচাৰ কি হ'ব ব্ৰেক ফ্ৰণ্ট ঠিক আছে ব্ৰেক ফ্ৰণ্ট মানে কি আপোনালোকে ভাবকচোন ব্ৰেক ফ্ৰণ্ট মানে ড্ৰেচাৰ জাতীয় এটা ষ্ট'ৰেজ টাইপৰ বস্তু গতিকে ইয়াতে যিহেতু কেবিনেট ষ্ট'ৰেজ জাতীয় বস্তু কাপবৰ্ড ড্ৰেচাৰ গতিকে এনচাৰটো হ'ব ব্ৰেক ফ্ৰণ্ট ঠিক তেনেকৈ নলেজ ইনফৰ্মেশ্যন ফেক্টছ সেইখিনি আপোনালোকে জানে নলেজ জ্ঞান নহয় জানো ইনফৰ্মেশ্যন ফেক্টছ গতিকে বেটিঙো নহ'ব এনালাইচিছ নহ'ব ইণ্টাৰপ্ৰিটেশ্যনো নহ'ব ডাটা ইয়াৰ সমসাময়িক এটা অৰ্থ থকা শব্দ হৈছে ডাটা ঠিক আছে ঠিক তেনেকৈ মাইগ্ৰেট ট্ৰেভেল ড্ৰিফ্ট মাইগ্ৰেট মানে কি ইয়াৰ পৰা এঠাইলৈ মাইগ্ৰেট হোৱা গুচি যোৱা ট্ৰেভেলিং কৰা ড্ৰিফ্ট তো তাৰ সমসাময়িক অৰ্থ থকা শব্দ কোনটো হ'ব ডিক্টেটো নহয় ৰুলো নহয় স্প্ৰেডো নহয় গতিকে ৰোম যেনেকৈ আমি কওঁ ৰোমিং ডাটা ৰোমিং বুলি আপোনালোকে পায় মোবাইলত ৰোমিং মানে ধৰক নেশ্যনেল ৰোমিং ইণ্টাৰনেশ্যনেল ৰোমিং ঠিক আছে গতিকে ইয়াৰ ৰোম মানে ভ্ৰমণ কৰা ঘূৰি ফুৰা গতিকে সেইটো হ'ব এনচাৰটো ঠিক আছে এতিয়া ইয়াত আৰু এটা বস্তু আছে মই 15টা কুৱেশ্যন যিহেতু ছল্ভ কৰিম আজি আপোনালোকৰ কাৰণে ইচ অফ দ্য ফলোয়িং কুৱেশ্যনছ কনচিষ্ট অফ এ ৱৰ্ড প্ৰিণ্টেড ইন কেপিটেল লেটাৰ্ছ followed by 4 words or phrases. Select the word or phrase that is most closely opposite in meaning to the capitalized word. A capitalized word আছে emaciation ঠিক আছে unalloyed minatory epicure এটা ইয়াৰ opposite word কি হ'ব ঠিক আছে mortise ইয়াৰ এই শব্দটো বেছিকৈ আহিছে মোটাইজ মানে কি ঋণ ধীৰে ধীৰে শোধ কৰা গতিকে নহয় জানো ইয়াৰ অপজিটটো কি হ'ব ছাডেনলি ইনক্ৰিজ ওৱান্স ইনডেপনেছ ইয়াৰ এনচাৰটো এইটো হ'ব হঠাৎকৈ ঋণ বঢ়োৱা তাৰমানে উল্টাটো ইয়াৰ অপজিট ওলাব দিছে ঠিক তেনেকৈ ইমাচিয়েশ্যনৰ অৰ্থটো কি হ'ব বিপৰীত ইমাচিয়েশ্যন মানে অতি দুৰ্বল বা অতি পাতল হোৱা টাইপ নহয় জানো গতিকে ইয়াৰ এনচাৰ হ'ব ইনভিগৰেশ্যন লাহে লাহে বল বা উৎসাহ বৃদ্ধি পোৱা ঠিক তেনেকৈ আনএলয়েড মানে বিশুদ্ধ মিশ্ৰণ নোহোৱা তাৰমানে উল্টাটো হ'ব মিশ্ৰণ হোৱা নহয় জানো অপবিত্ৰ বা য'ত ঘেটা বা মিশ্ৰণ আছে চ' ইয়াৰ এনচাৰ হ'ব কি এডাল্টেৰেটেড ঠিক আছে মিনাটৰী মানে ভয় দেখুওৱা ভাবুকিপূৰ্ণ তো ইয়াৰ বিপৰীত অৰ্থ কি হ'ব আশ্বাস দিয়া বা কিবা শান্তি দিয়া চ' এইটো হ'ব ৰিএচিয়ৰিং ঠিক তেনেকৈ এপিকিয়ৰ যি মানুহে সুস্বাদু খাদ্য বা পনীয়ত আনন্দ পায় বা ধৰক খুব খাদ্যৰ প্ৰতি খুব যাৰ হেৰি এটা নহয় জানো এটা ফোন এটা গতিকে তাৰ উল্টাটো হ'ব যি খাদ্যৰ প্ৰতি উদাসীন যাক খাদ্যৰ প্ৰতি কোনো ধৰণৰ তেনেকুৱা কোনো স্পেচিয়েল ইণ্টাৰেষ্ট নাই টাইপ গতিকে ইয়াৰ কি হ'ব এ পাৰ্চন ইনডিফাৰেণ্ট টু ফুড ঠিক আছে ডিফাৰেণ্ট নহয় এ পাৰ্চন ইগনৰেণ্ট এবাউট আৰ্ট সেইটো নহ'ব এ পাৰ্চন ডেডিকেটেড টু এ কজ সেইটো নহয় এ পাৰ্চন মটিভেটেড বাই গ্ৰীড এইটো নহয় এ পাৰ্চন ইনডিফাৰেণ্ট টু ফুড গতিকে 15টা কুৱেশ্যন এনচাৰ ছল্ভ কৰিলোঁ বন্ধু বান্ধৱীসকল ইয়াত মডেল কুৱেশ্যন এনচাৰ আমি কেইটামান দিছোঁ আপোনালোকৰ সুবিধাৰ্থে ঠিক আছে সমাৰ্থক শব্দ মানে চিনোনিমছ দি অফিচাৰ গেভ এ কেণ্ডিড অপিনিয়ন তো কেণ্ডিডৰ সমাৰ্থক শব্দ অনেষ্ট হ'ব এইটো জাষ্ট মডেল টাইপ কুৱেশ্যনছ এইখিনি ক'ৰবাত আহিছে বা আহিব এনেকুৱা কথা নহয় বাট আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে হয়তো সেইখিনি প্ৰেক্টিছ কৰি এনেকুৱা ধৰণৰ ৱৰ্ডছবিলাক যদি প্ৰেক্টিছ কৰে সেইখিনি হয়তো আপোনালোকৰ কাৰণে সুবিধা হ'ব দ্য টিচাৰ ট্ৰাই টু ইনকালকেট গুড মেনাৰ্ছ ইন ষ্টুডেণ্টছ ইনকালকেট মানে ধৰক টিচ পাৰ্চিষ্টেণ্টলি ধাৰাবাহিকভাৱে শিকাই যোৱা ভালকৈ শিকাই যোৱা এই বস্তুটো কনচিষ্টেণ্টলি ঠিক আছে টিচ পাৰ্চিষ্টেণ্টলি হ'ব
The argument was purely fictitious. Fictitious মানে যেনেকৈ আমি ফিকশ্যনবিলাক শুনো, এটা ইমাজিন টাইপ, এইটো ৰিয়েলো নহয়, চাইণ্টিফিকো নহয়, হিষ্টৰিক নহয়, গতিকে ইমাজিনেৰী হ'ব। ঠিক তেনেকৈ দি বুক প্ৰভাইডছ এ লিউচিড এক্সপ্লেনেশ্যন অফ দি থিয়ৰী। লিউচিড মানে ধৰক ক্লিয়াৰ, ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব ক্লিয়াৰ, স্পষ্ট, কনফিউজিঙো নহয়, শ্বৰ্ট নহয়, টেকনিকেল নহয়। ঠিক তেনেকৈ হিজ অডেচিটি চক এভৰি ওৱান। অডেচিটি মানে এটা বল্ডনেছ, এটা যি সাহস, গতিকে ইয়াত কি আছে, টিমিডিটি, কৌচন, চাইলেঞ্চ, এইখিনি নহয়, বল্ডনেছটো হ'ব। আৰু পাৰ্ট বিট মই এটা দিছোঁ, ছেলেক্ট দি এন'টিম অপজিট ৱৰ্ড। চ' বেনেভলেণ্ট, ইয়াৰ অপজিট কি হ'ব, ক্ৰুৱেল, নিষ্ঠুৰ, এইটো দয়াবান টাইপ নহয় জানো অৰ্থ, গতিকে এইটো ক্ৰুৱেল হ'ব। দি চলিউশ্যন ৱাজ প্লাউজিবল, গতিকে আনৰিজনেবল হ'ব অপজিট। হাৰ ৰিপ্লাই ৱাজ টেক্টফুল, মানে কৌশলগত, গতিকে কৌশলগত বা টেক্টফুল যদি তাৰ উল্টাটো হয়, পলাইটো নহ'ব, চেন্সিবল নহ'ব, ৱাইজ হ'ব, ৰুড হ'ব, ৰুড। হি ৰিমেইন ষ্টুইক ইন টাইমছ অফ ক্ৰাইচিছ, ইয়াৰ উল্টাটো কি হ'ব, ইম'চনেল হ'ব। দি আইডিয়া ৱাজ নভেল, ইয়াৰ উল্টাটো কি হ'ব, অল্ড হ'ব, নহয় জানো। ঠিক তেনেকৈ আইডেণ্টিফাই দ্য কাৰেক্ট ৱৰ্ড দেট ফিটছ অল মিনিং। ফাইট, মেচ, ইভেণ্ট, ইয়াৰ কি হ'ব, বহুত হ'ব এনচাৰ। কুইক, ছাডেন, ৰাছ, ইম্পালচিভ হ'ব। ডেঞ্জাৰ, ৰিক্স, আনচাৰ্টেনিটি, তাৰ ফেৰিল হ'ব। এমটি, বাৰেন, আনফিল্ড, তাৰ হলো হ'ব। ডিক্লাইন, ফল, ৱৰ্চেন।